ইমান ডাঙৰ এৰিয়া চক ইয়াত লাখ লাখ মানুহে একেলগে খাব পাৰিব দেই ভোজনালয় কিন্তু ইমান ডাঙৰ ভোজনালয় মই দেখা নাই ফ্ৰেণ্ডছ এয়া যে আপোনালোকে দেখিছে বিভিন্ন জেগাৰ পৰা আহি পেলাই মানুহবিলাক থাকি লৈছে মানে দাদা আপুনি মাজুলীৰ পৰা আহিছে ন কালি আহিলে নে কেতিয়া আহিলে কালি আহিলে থাকি কেনেকুৱা পাইছে আমাৰ ইয়াত ভাল লাগিছে খাবৰ কাৰণে গৈছে চব অৰুণাচল আসাম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা 7 ভনী 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট 2025 আমাৰ গাঁৱৰ ঐতিহ্য এয়া সোমাই গৈছোঁ 94 সংখ্যক বাৰ্ষিক অধিৱেশন বাণিজ্য মেলা সোমাই আহি আমাৰ স্বপন দাক লগ পাইছে স্বপন দা কেনেকুৱা ভিডিঅ' এটা কৰি আছো ধুনীয়াকৈ বহুত ডাঙৰ আয়োজন হৈছে কিন্তু দেই আয়োজনটো খুব ধুনীয়া ধাৰি কেনেকৈ দিছে যোৰা 150 গামোচা 100 হয় নাই গামোচা 100 দিছে তো মেলি দিছে ঠিক আছে এইখন কি 100 টকা কি কালেকশ্যন বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে ধেমাজি কেনেকৈ দিছে ৰেটবিলাক অলপ কমাই দিব তেতিয়া মানুহ আহিব নেগেৰা কেনেকৈ 2200 টকা আৰু এইবিলাক মহংগা বেপাৰ চাৰ্টবিলাক কিমানৰ পৰা আৰম্ভ হৈছে 150 শৰাই কেনেকৈ দিছোঁ এইখন এইবিলাক 1400 মানে ষ্টাৰ্টিং কিমানৰ পৰা আছে মোৰ আপোনাৰ 1400 পৰা আছে আপোনাৰ 5000 জোলটা আছে তাৰপিছত আপুনি সোমালে ওলাবলৈ টাইম লাগিব কিন্তু সোমাও নে কি বাৰু ফ্ৰেণ্ডছ শংকৰ ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে থাম্বনেইল দেখি যিহেতু গম পাইছে যে মই কিহৰ ওপৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আনিবলৈ গৈ আছোঁ ভিডিঅ'টো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ এয়া চাওক আপোনালোকে সন্মুখত দেখিবলৈ পাইছে এখন ধুনীয়া আদৰণি গেট তোৰণ কিমান ধুনীয়াকৈ বনাইছে আৰু কিমানখিনি মানুহে আদৰিছে সকলো মানুহক চব ৱেলকাম কৰিছে খুব ভাল লাগিছে গতিকে সকলোখিনি ভিতৰত গৈ দেখাম বহুত ডাঙৰ এটা আয়োজন গতিকে চাই থাকক জ্ঞানাত প্ৰদৰ্শন হ'ব ইয়াত 6 বজাৰ পৰা 6 ফেব্ৰুৱাৰী 7 ফেব্ৰুৱাৰী 8 ফেব্ৰুৱাৰী ভাওনা উদ্বোধন হৈ যাব আজি এই মেপখনৰ মতে সকলোখিনি আয়োজন কৰা হৈছে মাষ্টাৰ প্লেন ফৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 2024-25 শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ নামঘৰ সোমাই আহি আছো এইফালে চৰকাৰে অনুসন্ধান কক্ষ বিশেষ প্ৰতিনিধি শিবিৰ ভাল লাগিছে ইমান ধুনীয়াকৈ ৰংঘৰ বনাইছে আৰু সন্মুখতে সকলো মানুহে ফটো চটো মাৰিছে তোৰণ চব কিমান তোৰণ বনাইছে চব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একমাত্ৰ গৱেষণা পত্ৰিকা মহাপুৰুষ জ্যোতি আমি উন্মোচন কৰিম কি সুন্দৰ ডেকৰেশ্যন মানে মানিব লাগিব দেই সঁচাকৈ মানুহ বহুত হ'বই আৰু ডেকৰেশ্যনৰ পৰা ধৰি লওক মানুহ কিমান ডাঙৰ এৰিয়া মই সিমানটো গম পোৱা নাই কিমান ডাঙৰ এৰিয়াত সকলোখিনি কাম কৰা হৈছে আৰু অধিৱেশন ইমান ডাঙৰ অধিৱেশন আমাৰ য'তে হৈছে সকলো আহক গতিকে আৰু কিমান দূৰ দেখাই থাকে আপোনালোকে চাই থাকক ভাল লাগিছে মোৰ নিজৰ আহি ভাল লাগিছে চাবলগীয়া বহুত আছে চব শংকৰদেৱে বোৱাই দিলে ধৰ্মৰে খুঁটি মাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি শুদ্ধ চিত্তে লোৱা নাম গুৰু কুমৰী শুদ্ধ চিত্তে লোৱা নাম গুৰু
কেন্দ্ৰীয় ভঁৰাল সকলো মানে খোৱাকী কাম ইয়াতে হয় মানে এইফালে আছে সেৱা কেন্দ্ৰ কাৰ্যালয় টাইম সেৱা কেন্দ্ৰ চব সেৱা ধৰা হ'ব খোৱা পানী চাহ বয় বস্তু ৰখা স্থান বিনামূলীয়াকৈ কৰিব দেই কিন্তু আপোনালোকে বেলেগত আকৌ চাব পইচা পাতি লৈ পেলাই বেলেগকৈ আপোনালোকে হেৰি কৰিব নালাগে আৰু এতিয়া আপোনালোকক দেখুৱাম ভোজনালয় এৰিয়া চব কিমান মানুহ একেলগে খাব পাৰিব ঠিক নাই ভিতৰলৈ গৈ কিমান ডাঙৰ এৰিয়া চব কিন্তু ভিতৰলৈ সোমাই যাব পৰা নাই কিমান ডাঙৰ এৰিয়া চব ইয়াত লাখ লাখ মানুহ একেলগে খাব পাৰিব দেই ভোজনালয় কিন্তু ইমান ডাঙৰ ভোজনালয় মই দেখা নাই আজিলৈকে ভোজনালয় লাইন চব ফ্ৰেণ্ডছ এয়া যে আপোনালোকে দেখিছে বিভিন্ন জেগাৰ পৰা আহি পেলাই মানুহবিলাক থাকি লৈছে মানে আৰু ৰন্ধনৰ দায়িত্বত থাকে ন দাদা আপুনি মাজুলীৰ পৰা আহিছে ন কালি আহিলে নে কেতিয়া আহিলে কালি আহিলে থাকি কেনেকুৱা পাইছে আমাৰ ইয়াত ভাল লাগিছে আজি আগবেলা ছেকেণ্ড গৈ আহিলেগে আকৌ ডিউটি কেতিয়া আছে ৰাতি আছে না মানে অহা যোৱা কৰি আছে আৰু ঠিক আছে আহক আকৌ খাবৰ কাৰণে গৈছে চব চব ভোজনালয়ৰ কাৰণে গৈছে চব বৈষ্ণৱ কুটি চব ইমান ধুনীয়াকৈ সজাইছে ইমান ধুনীয়াকৈ বনাইছে বৈষ্ণৱ কুটিৰে এয়া হৈ গ'ল কাৰ্যালয় অৰুণাচল আসাম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা 7 ভনী এৰাতলি পথাৰ য'ত আজি 94 সংখ্যক শংকৰদেৱ সংঘ অধিৱেশন পাতি থকা হৈছে সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট 2025 কি সুন্দৰ চব উত্তৰ পশ্চিম আঞ্চলিকৰ 452 কৃষ্ণ সেৱা কি সুন্দৰ চব চাই আপোনালোকে শেষ কৰিব নোৱাৰে মই আপোনালোকক কিমান দেখাম আৰু চব আমাৰ গাঁৱৰ ঐতিহ্য এয়া 94 সংখ্যক বাৰ্ষিক অধিৱেশন বাণিজ্য মেলা ইয়াৰ ভিতৰত আমি সোমাই যাম ইয়াৰ ভিতৰত কি আছে দেখা আমি বাণিজ্য হ'ব সোমাই আহি দেখিছে ন কিমানখিনি কালেকশ্যন পোৱা সোমাই আহি আমাৰ স্বপন দাক লগ পাইছে স্বপন দা কেনেকুৱা ভিডিঅ' এটা কৰি আছো ধুনীয়াকৈ বহুত ডাঙৰ আয়োজন হৈছে কিন্তু দেই আয়োজনটো খুব ধুনীয়া হৈছে কিন্তু এই বাণিজ্য মেলা আৰু গ্ৰন্থমেলাৰ যিটো আয়োজন মানে এৰেঞ্জমেণ্ট সেইটো অলপমান খেলি মেলি হৈছে আমি ধৰি লওক মানে 5,000 টকা জমা দিছোঁ জমা দি পেলাই ইয়াত এটা জেগাটোতো আমি নাপালোঁ দিদাটা হ'ল সেইটো কাৰণে আমি এতিয়া বাহিৰত ৰ'বলগীয়া হৈছে মানে মানুহৰ মানে সংখ্যা বাঢ়ি গুচি গ'ল যিমান আশা কৰিছিলে তাতকৈ বহুত বেছি দৰকাৰ ঠিকে আছে মানে হেৰি কাৰণে সংঘৰ কাৰণে খুব ভাল কিন্তু আমাৰ কাৰণে আহি আমি অকণমান দিগদাৰ এটা হ'ল ঠিক আছে দিয়ক একো নাই
ধাৰি ধাৰি কেনেকৈ দিছে যোৰা 150 গামোচা 100 হয় নাই গামোচা 100 দিছে তো মেলি দিছে ঠিক আছে ফিক্স প্ৰাইচ নে ফিক্স প্ৰাইচ এইখন কি 100 টকা ঠিক আছে আহিব এয়া কেনেকৈ দিছে 550 টকা কি কালেকশ্যন বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে ধেমাজি এই কেনেকৈ দিছে ৰেটবিলাক অলপ কমাই দিব তেতিয়া মানুহ আহিব হয় নাই দেই কমাব চব নিজৰ হাতৰ দেখিছে ফ্ৰেণ্ডছ হেণ্ডমেড অঁ ঠিক আছে চব হেণ্ডমেড হয় ঠিক আছে ভূপেন গগৈ বিহু টাইম আহি আছে আৰু পুৰা এইবোৰ বিকিব নে কি এইকেইটা বিকিব কেনেকৈ এইবিলাক 9,500 একদম প্ৰাইচবিলাক কৈ দিয়কচোন অলপমান মানে ল' পৰা হাইলৈকে কিমানৰ পৰা ষ্টাৰ্ট কৰিছে 5,000 পৰা 9,500লৈকে নেগেৰা কেনেকৈ 2,200 টকা আৰু এইবিলাক মহংগা বেপাৰ 9,500 6,000 এনেকৈ টকা কেনেকৈ টকা 120 টকা আহিব দিয়ক ঠিকে আছে জাপিবিলাক কেনেকৈ দিছে ঢোলমাৰি 100 টকা ন ভাল লাগিছে ঢোলমাৰিটো 3 দিনকৈ আয়োজন কৰা হৈছে নহয় নে 6, 7, 8 অঁ গতিকে হ'ব আজিৰ পৰা আৰম্ভ হৈছে ঠিক আছে দিয়ক জুৱেলাৰী ওলাই গৈছে কেনেকৈ দিছে চব 1200 ফিক্স প্ৰাইচ দি নহয় না 850 বেগবিলাক কেনেকৈ দিছে অলপ ইউনিক দেখিলোঁ কেনেকৈ দিছে বেগবিলাক এইবিলাক 100 টকা নেকি আৰু কিবা হাই ৰেঞ্জৰ পৰা ল' ৰেঞ্জলৈ কিমানৰ পৰা আছে 100 টকাৰ পৰা 100 200 450 ন কালেকশ্যন বাঢ়ি কেনেকৈ এইবিলাক সৰুৰ পৰা ডাঙৰলৈকে ৰেটবোৰ বেলেগ বেলেগ হ'ব 50 টকাৰ পৰা কিমানলৈকে আছে 500 গগনা কেনেকৈ 150 টকা ন ইয়াৰ ফ্ৰেণ্ডছ আপোনালোক আহিব পাৰে গগনা যিহেতু বিহু আহি আছে বাঁহী ইয়াৰ ঢোলমাৰি 100 টকা ঠিক আছে বাইদেউ বজাৰ কেনেকুৱা হৈছে ভাল নহয় আজি আৰম্ভণি হৈছে আৰু 3 দিন আছেই নহয় কেনেকৈ দিছে এইবিলাক ৰেট অঁ গামোচাখন কেনেকৈ দিছে এইখন গামোচা টচৰ ন এখন খুলি পেলাই দেখাই দিয়কচোন ক'ৰ পৰা আনিছে আমি ঢকুৱাখানা অঁ ঠিকে আছে বাৰু গামোচা কেনেকৈ দিছে এইবিলাকতো আপোনাৰ নিজে কৰা মেচিনৰ নহয় ঠিক আছে দিয়ক বহুৰূপী সাজপাৰ কিমান দেখাব বহুত আছে আৰু ইয়াত চাৰ্টবিলাক কিমানৰ পৰা আৰম্ভ হৈছে 150 ফ্ৰেণ্ডছ 150 টকাত কি ধুনীয়া চাৰ্ট আহিব পাৰে
পেণ্টবিলাক 250 ঠিক আছে ডাঙৰ টকাও টকা দামটো কিমান প্ৰাইচ কিমান 500 টকা তৰোৱাল উলিয়াই দিছে দেখোন কেনেকৈ এখন হা 5000 নি উলিয়াবলৈ দেখাব নি ফেঞ্চখিনি দেখাই দিওঁচোন ফেঞ্চ হ'ব আপোনালোকক ডাইৰেক্ট ৰিয়েল তলোৱাৰ দেখাই দিম চাওঁ উলিয়াবলৈ দেখাই দিয়ক এখন প্ৰাইচ কিমান ক'লে 5000 ইয়াতকৈ সৰু আছে ন কিমানতে থাকে সৰু আছে নাই এইখন চাওঁ এখন উলিয়াই দিয়ক এইখন সৰুখন চাওঁ কম বেছি হ'ব নহয় এইখন কিমান দিব 1300 ঠিক আছে দিয়ক আগৰ বিহু শেষ হোৱা নাই এতিয়াও পিঠা আছেই তিনিচুকীয়াৰ পৰা আহিছে ন আপোনালোক কেনেকৈ দিছে এইবিলাক লাডু কমা গোটেই খেলিব আহি গ'ল আপোনালোকে আহি পেলাই সুধিলোঁ বাৰু মই দেখাই দিছোঁ কি খাম এইটো কালেকশ্যনে ভাল লাগিছে বানপাতি কেনেকৈ দিছে এইবোৰ 1600 হা 1600 বাপৰে এই তালবিলাক কেনেকৈ কিলো 2800 ঠিক আছে দিয়ক ফ্ৰেণ্ডছ আপোনালোকে আহি সুধি ল'ব ৰেটটো কিন্তু মই বেছি পাইছোঁ পাই দা কটাই দিছে কিমান উলিয়াইছে সোণৰা সৰুবোৰ কেনেকৈ ইয়াতে সোমাই নাযাওঁ গাঁও বহুত দেৰি হ'ব মানে ইয়াত কাপোৰ কানিব দিলে চব বস্তু পাব আপোনালোকে আহিলেই হ'ল আৰু শৰাই কেনেকৈ দিছোঁ এখন এইবিলাক 1400 মানে ষ্টাৰ্টিং কিমানৰ পৰা আছে মোৰ আপোনাৰ 1400 পৰা আছে আপোনাৰ 5000লৈকে আছে মানে 1400টো কম হ'ব 8000 আপোনাৰ এইবিলাক 2500 টকা ন ভালে আছে গ্ৰন্থমেলা অলপ দেখাই দিওঁ আপোনালোকক এইটো ইয়াত আপোনালোকে গ্ৰন্থমেলাবিলাকতো গম পায় আপোনালোকে নিজৰ অনুযায়ী যিখনে ভাল পায় পঢ়ি সেইখনে ল'ব পাৰিব গোটেই চাইডটো গ্ৰন্থমেলাৰ হয় লাগিছে চব আজিৰ পৰা আৰম্ভ হৈছে 3 দিন থাকিব সোনকাল কৰিব দেই এইবিলাক নাইকিয়া হৈ যাব কিন্তু চেল খুন্দনা কেনেকৈ দিছে 200 ইউনিক বস্তু কিছুমান আছে কিন্তু ইয়াত আপোনালোকে প্ৰাইচটো সুধি ল'ব ৰং হয় চব কিমান ধুনীয়া লাগিছে 12000 ৰংঘ 12000 গৰু গাড়ী কেনেকৈ আছে গৰু গাড়ী 3500 গৰু গাড়ীখন ভাল লাগিছে দেই আৰু গড় হা 6000 এইটো এৰিয়া দেখিছে ন আপোনালোকে আঁতৰ পৰাই দেখাইছোঁ চব মানে কিমান ডাঙৰ এৰিয়া বাণিজ্য মেলা ইয়াতো ডাঙৰ সকলো ফালৰ পৰা মানে চব আছে আৰু ইয়াত সেইটোতো এখন স্পেচিয়েল ডিছকাউণ্ট প্ৰাইজত দি আছে 3,10,000 টকা ট্ৰেক্টৰ Hyundai Mobis নতুনকৈ লঞ্চ কৰিছে নি নহয় এখন ভেনুখন দিন হ'ল ভেনুখন নি কেনে প্ৰাইচ এখন আপোনাৰ 9 লাখ মানৰ পৰা ষ্টাৰ্টিং হৈ যায় 9 লাখ ল'ব মানে ষ্টেণ্ডাৰ্ড মডেলটো মণি মুকুতা মানে মইতো তাৰ পৰা আপোনাৰ ভেন্দি বেগত হ'লে মণি মুকুতা এইবিলাকে দেখিছোঁ আৰু চক না কি নাই ইয়াত
বাণিজ্য মেলা এৰিয়াটো ইমান ডাঙৰ এইটো এটা বেলেগ ধৰণৰ মেচ দিছে ঘূৰি 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 সোমাব পাৰিব মানে পাজুলটা আছে এইবিলাক আপুনি সোমালে ওলাবলৈ টাইম লাগিব কিন্তু সোমাও নে কি বাৰু ফ্ৰেণ্ডছ মানে টেকনিক এটাত বনাই থোৱা আছে মেচটো সোমাইছোঁ সাউথ ইন্ডিয়ান ফাষ্ট ফুড দেখিছে আইফেল টাৱাৰলৈকে উলিয়াই দিছে আৰু চব স্বাগতম হাউচ হোটেলো ধেৰ আছে ইয়াত সুন্দৰকৈ সজাইছে চব প্লেন চক ইমান ডাঙৰ ইয়াৰ পৰা সকলোখিনি দেখালোঁ গতিকে কাইলৈ আহিব ইমানখিনি চাবলগীয়া বস্তু দেখিলে গাড়ী চাড়ী লৈ আহে এইফালে এনেকৈ গৈ পেলাই ধুনীয়াকৈ পাৰ্ক চাৰ্ক কৰি ল'ব আৰু বাকী ফ্ৰণ্ট গেটখন গম পালে সেইফালে আছে অকণমান আগলৈ গৈ ফ্ৰণ্ট গেট সেইফালে সোমাই যাব লাগিব আৰু এইফালে আপোনাৰ গাড়ী চাড়ী পাৰ্ক কৰিবৰ কাৰণে ধুনীয়াকৈ সুবিধা কৰি দিছে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব জয় আই অসম